নমস্কাৰ, মই ৰফিকুল ইছলাম। আজি ক্লাছ 5ৰ ছাবজেক্ট ইংলিছৰ লেচন 1ৰ বিষয়ে আলোচনা কৰিম। ইয়াত চোৱা, ধুনীয়াকৈ অসমীয়াতে তোমালোকক ধুনীয়াকৈ বুজাই দিম আৰু তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাবা। একদম ধুনীয়াকৈ ইয়াত তোমালোকক দেখুৱাই দিম। ইয়াত চোৱাচোন, লেচন 1 ইয়াত কি দি আছে যে চোৱা, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল। অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল থিংছ সকলো বস্তু, ব্ৰাইট উজ্জ্বল, এণ্ড আৰু বিউটিফুল মানে ধুনীয়া। সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া হ'ল। এতিয়া ইয়াত চোৱাচোন কি কৈছে চোৱা, লেটছ লাৰ্ণ চাম নিউ ৱৰ্ডছ এণ্ড দিয়াৰ মিনিংছ। মানে ইয়াত কিছুমান নতুন শব্দ দিয়া আছে আৰু সেইবোৰ অৰ্থ আমি ইয়াত কি দিয়া আছে শিকোৱা আহা। বুজি পাইছা? মানে নতুন শব্দ কিছুমান দিয়া আছে, ইয়াৰ অৰ্থবোৰ আমাৰ শিকিবলৈ দিছে। চোৱাচোন ইয়াত শব্দকেইটা চোৱা কি কি দিয়া আছে, ক্ৰিয়েচাৰ, ৱাইজ, টাইনি, ব্ৰাইট, ৱাণ্ডাৰফুল, গ্ৰেট। এতিয়া প্ৰথমত চোৱা কি দিয়া আছে, ক্ৰিয়েচাৰ। এতিয়া ক্ৰিয়েচাৰ ইয়াত ধুনীয়াকৈ চোৱা দি আছে যে ইয়াৰ যিটো অৰ্থ হ'ব ইয়াত দি দিছে। কি দিছে যে এ লিভিং থিং ডেট কেন মুভ এৰাউণ্ড। মানে কি যে জীৱিত বস্তু মানে যিয়ে চলাচল কৰিব পাৰে। বুজি পাইছা? মানে ক্ৰিয়েচাৰ মানে হ'ল যে জীৱিত বস্তু যিয়ে চলাচল কৰিব পাৰে। এতিয়া আমি সেইটো এটা কথাতে লিখিব পাৰোঁ যে প্ৰাণী। মানে ক্ৰিয়েচাৰ মানে হ'ল কি প্ৰাণী। মানে মনত কৰিবা যে ক্ৰিয়েচাৰ মানে প্ৰাণী। মানে ইয়াত প্ৰাণী বুলি কোৱা নাই যে মানে যি বস্তু চলাচল কৰিব পাৰে, মানে জীৱিত বস্তু। ইয়াত চোৱা যে ৱাইজ। ৱাইজ মানে কি হ'ল, এবল টু মেক চেন্সিবল ডিচিশ্যন। কি কৈছে যে এবল টু মেক চেন্সিবল ডিচিশ্যন মানে ৱাইজক ইয়াত ধুনীয়াকৈ ইয়াৰ অৰ্থটো সিহঁতে লিখি দিছে যে কি কৈছে, এবল টু মেক চেন্সিবল ডিচিশ্যন। তাৰমানে বিবেচক সিদ্ধান্ত ল'বলৈ সমৰ্থ হোৱা যিজন ব্যক্তিয়ে মানে উচিত সময়ত এটা সিদ্ধান্ত ল'ব পাৰে। তাক আমি এটা কথাতে ক'ব পাৰোঁ যে এইটো কি হ'ব, জ্ঞানী। বুজি পাইছা? তাৰমানে ৱাইজ মানে কি হ'ব, এইটো জ্ঞানী হ'ব। এতিয়া ইয়াত চোৱা কি ঠাইনি, কি দি আছে ঠাইনি। ইয়াৰ অৰ্থটো কি দিছে, ভেৰি স্মল ইন চাইজ মানে একেবাৰে সৰু বা ক্ষুদ্ৰ অৰ এমাউণ্ট। বুজি পাইছা? সৰু মানে ঠাইনি মানে ইয়াৰ একেটা অৰ্থ হ'ব কি, সৰু বা ক্ষুদ্ৰ। ইয়াত চোৱা ব্ৰাইট। ব্ৰাইট মানে কি দি আছে, ফুল অফ লাইট মানে পোহৰে পৰিপূৰ্ণ। ইয়াত এটা কথাতে আমি ক'বলৈ গ'লে কি উজ্জ্বল বুলি ক'ব পাৰোঁ, উজ্জ্বল হ'ল। ব্ৰাইট মানে ফুল অফ লাইট মানে উজ্জ্বল। ইয়াত চোৱা ৱাণ্ডাৰফুল। ৱাণ্ডাৰফুল মানে কি ভেৰি গুড মানে বহুত ভাল। বুজি পাইছা? তাৰপিছত ইয়াত কি আছে, প্লেজেণ্ট। তাৰমানে ইয়াত কি কৈছে যে বহুত ভাল মানে বহুত ভাল আৰু তোমাৰ মনোমোহা বা সুন্দৰ হ'ল। ইয়াত চোৱা কি আছে, লাৰ্জ। লাৰ্জ মানে কি কি আছে, গ্ৰেট। গ্ৰেট মানে কি হ'ব, লাৰ্জ। লাৰ্জ মানে ডাঙৰ বুজায় বা প্ৰকাণ্ড বুজায় হ'ল। তো ইয়াক আমি গ্ৰেট বুলি ক'ম। এতিয়া আমি কবিতাটোলৈ চাওঁ আহচোন। ইয়াত চোৱা, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল মানে সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। ইয়াত চোৱাচোন, অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল সকলো বস্তু উজ্জ্বল আৰু ধুনীয়া। অল ক্ৰিয়েচাৰ্ছ, আমি ক্ৰিয়েচাৰ্ছ বুলি তাত কি পাইছিলোঁ যে ক্ৰিয়েচাৰ্ছ মানে হ'ল তোমাৰ জীৱিত বস্তু মানে প্ৰাণী, মানে সকলো প্ৰাণী। গ্ৰেট এণ্ড স্মল। গ্ৰেট মানে কি পাইছিলোঁ, ডাঙৰ। এণ্ড স্মল মানে সৰু, মানে সকলো প্ৰাণী ডাঙৰ আৰু সৰু। অল থিংছ ৱাইজ এণ্ড ৱাণ্ডাৰফুল সকলোবোৰে কি হয়, জ্ঞানী আৰু সুন্দৰ। ৱাণ্ডাৰফুল বুজি পাইছা বা মনোমোহা ক'ব পাৰা। দ্য লৰ্ড গড মেড দেম অল, এই সকলোবোৰ কিয়ে বনাইছে, ঈশ্বৰে বা ভগৱানে বনাইছে। দ্য লৰ্ড গড মানে লৰ্ড গড মানে কি হ'ল, ঈশ্বৰ বা ভগৱান ক'ব পাৰা। মেড মানে বনাইছে বা সজোৱা, দেম অল মানে সকলো। বুজি পাইছা? এই সকলোবোৰ কোনে বনাইছে, ভগৱানে বনাইছে। এতিয়া তলত চোৱাচোন, ইটছ লিটিল ফ্লাৱাৰ ডেট অপেন্স মানে ইয়াত চোৱাচোন যে কিছুমান ফুল দি আছে, মানে খোলা কিছুমান, প্ৰতিটো খোলা ফুলৰ কথা কৈছে। আকৌ কৈছে ইটছ লিটিল বাৰ্ড ডেট ছিংছ মানে গান গাই থকা প্ৰতিটো চৰাইৰ কথা কৈছে। ইটছ লিটিল ফ্লাৱাৰ ডেট অপেন্স মানে প্ৰতিটো খোলা ফুলৰ কথা কৈছে আৰু
প্ৰতীকটো গান গাই থকা চৰাইৰ কথা কৈছে হি মেড বুলি ইয়াত বুলি ক'লে যে ঈশ্বৰৰ কথা হ'ব যে হি মেড মানে ঈশ্বৰে বনাইছে দেয়াৰ গ্ল'য়িং কালাৰ্ছ তাৰমানে সিহঁতৰ কি সুন্দৰ আৰু কালাৰবোৰ কোনে বনাইছে ঈশ্বৰে বনাইছে ইয়াত চোৱা হি মেড দেয়াৰ টাইনি উইংছ আৰু ঈশ্বৰে কি বনাইছে যে সিহঁতৰ পাতল পাখি বুজি পাইছা এইখিনি তোমালোকে বুজি পাইছানে এতিয়া চোৱাচোন আমি তলত চাওঁ ইয়াত চোৱা কিছুমান এক্টিভিটি দিছে ইয়াত কি চোৱা ফাইণ্ড আউট ইন দ্য পয়েম দ্য ৱৰ্ডছ ইউ ডণ্ট আণ্ডাৰষ্টুড লুক আপ দেয়াৰ মিনিংছ ইন দ্য ডিকশ্যনাৰী ওৱান ইজ ডান ফৰ ইউ ইয়াত কি কৈছে চোৱা যে ফাইণ্ড আউট ইন দ্য পয়েম দ্য ৱৰ্ডছ ইন ইউ ডণ্ট আণ্ডাৰষ্টুড তাৰমানে ইংলিছটো তোমাৰ কি হয় যে পিছৰটো আগলৈ মানে অসমীয়াত বুজাব গ'লে পিছৰটো আগত আহি যায় আগৰটো পিছলৈ গুচি যায় ইয়াত চোৱা ইউ ডণ্ট আণ্ডাৰষ্টুড তাৰমানে তুমি বুজি নোপোৱা দ্য ৱৰ্ডছ শব্দবোৰ তুমি বুজি নোপোৱা শব্দবোৰ কি কৈছে ফাইণ্ড আউট বিচাৰি উলিওৱা ইন দ্য পয়েম মানে কবিতাটোৰ পৰা তুমি বুজি নোপোৱা যিবোৰ অৰ্ড আছে যিবোৰ শব্দ আছে এইবোৰ তুমি বিচাৰি উলিওৱা তাৰপিছত কৈছে যে লুক আপ দেয়াৰ মিনিংছ ইন দ্য ডিকশ্যনাৰী মানে অভিধান ডিকশ্যনাৰী মানে বুজি পাইছা যে ডিকশ্যনাৰীত তুমি তাৰ অৰ্থবোৰ চাই লোৱা লুক আপ দেয়াৰ মিনিংছ মানে সেইবোৰৰ যিবোৰ অৰ্থ আছে সেই অৰ্থবোৰ তুমি অভিধানত চাই লোৱা ওৱান ইজ ডান ফৰ ইউ এটা তোমাৰ বাবে কৰি দিয়া হ'ল ওৱান ইজ ডান ফৰ ইউ এটা তোমাৰ বাবে ইয়াত কৰি দিছে চোৱা অৰ্থ মিনিং মানে শব্দ মিনিং মানে অৰ্থ তে গ্ৰেটৰ অৰ্থ কি আছিলে লাৰ্জ বিগ ভেৰি গুড এটচেট্ৰা হ'ল লাৰ্জ মানে কি হ'ল ডাঙৰ বিগ ডাঙৰ বা প্ৰকাণ্ড হ'ল ভেৰি গুড বহুত ভাল এটচেট্ৰা ইত্যাদি হ'ল আজি তোমালোকে নিজে নিজে এইখিনি কেইটা কৰিবা যে কি কি ৱৰ্ড দি আছে গ্ৰেট দিয়া আছিলে আৰু কি আছে ব্ৰাইট আছিলে বিউটিফুল আছিলে ৱাইজ আছিলে ৱাণ্ডাৰফুল যিবোৰ তুমি অৰ্থ বুজি নোপোৱা সেইবোৰ অৰ্থ তোমালোকে ইয়াত লিখি দিবা গতিকে আজি তোমালোকক ভিডিঅ'টো আজি ইমানখিনি দেখুৱাই দিছোঁ নেক্সট ভিডিঅ'ত ইয়াৰ কুৱেশ্যন এনচাৰৰ বিষয়ে আলোচনা কৰিম গতিকে আজি ভিডিঅ'টো ইমানেই ধন্যবাদ